সেউজপুৰৰ সাধুটো শুনি কেনেকুৱা পাইছা বাৰু তোমালোকে? সাধুটো কিন্তু বৰ সোৱাদ লগা। এতিয়া পিছৰখিনি শুনিবা দেই। মলুৱাই 3 দিন ধৰি কুলভূষণকে বিচাৰি ফুৰিলে, কিন্তু অঘাইটং ল'ৰাটো যেন বতাহতহে মিলি গ'ল। কুলভূষণ যে ক'ত লুকাল কোনেও গমকে নাপালে। মহাৰাজে ঘটনাটোৰ বিচাৰো কৰিলে। বিচাৰত মলুৱাই যি ক'লে তাৰ পৰা আটাইয়ে বুজিলে যে কুলভূষণৰ দুষ্টবুদ্ধি আৰু অঁকৰা মলুৱাৰ লোভৰ কাৰণেই অঘটনটো ঘটিল। তদুপৰি হিতৰাম সেইদিনা ঘৰত নথকা কাৰণেও কুলভূষণে অঘটনটো ঘটাবলৈ সাহস পালে বুলি মহাৰাজ নিশ্চিত হ'ল। আচলতে মলুৱাই কি খাই ভাল পাব সেইটো চিন্তা নকৰাকৈয়ে কুলভূষণে ঘৰতে থকা 3 দিনৰ পুৰণি পহুৰ পীৰা এটা আনি মলুৱালৈ বুলি লুকুৱাই থৈছিল। ইপিনে মলুৱাই মনতে ভাবি থৈছিল যে কুলভূষণে তালৈ কল, আপেল, নাচপতি আদিৰ দৰে খাদ্য আনিছে। পিছে 3 দিনীয়া গেলা মঙহৰ গোন্ধত মলুৱাৰ বমি ওলাও ওলাও হ'ল যেতিয়া, তেতিয়াই সি নাকত সোপা দি বৰতলৰ পিনে ভিৰাই লৰ ধৰিছিল। কিন্তু তেতিয়ালৈ কুলভূষণে গোটেইখন গোলমাল লগাই পেলাইছিল। সেনাপতি হিতৰামৰ ঘৰলৈ গৈ মলুৱাই তেখেতক লগ পাব খুজিও পোৱা নাছিল। মহাৰাজে আকৌ তেখেতক পঠাইছিল জোৰণি চাপৰিত হোৱা প্ৰজা বিদ্ৰোহৰ খবৰ কৰিবলৈ। সেউজপুৰৰ একেবাৰে পূব ফালৰ সীমা চুই বৈ গৈছে জোৰণি নামৰ সৰু নৈখন। সৰু হ'লে কি হ'ব, নৈখন খৰ সোঁতৰ, তাতে ভালেখিনি দ। সেয়ে ঘৰিয়ালৰ পৰা চিতল মাছলৈকে প্ৰায় সকলো জলচৰ জীৱ তাত বাস কৰিছে। বাৰিষা নৈখনে পাৰৰ ভালেখিনি অঞ্চল বুৰাই পেলায়। পানী শুকোৱাৰ পাছত অৱশ্যে সেইবোৰ ঠাইত নতুনকৈ বিৰিণা আদি বিভিন্ন ঘাঁহ গজে। সেই নতুন ঘাঁহৰ কোঁহবোৰ খাই পহুসকলে বৰ ভাল পায়। তেনেকৈ চৰিবলৈ যোৱা পহু দুজনমানেই মহাৰাজক খবৰ দিছিলহি যে জোৰণি নৈ ৰাইজে কিবা বিদ্ৰোহ কৰিছে। বিদ্ৰোহত বোলে নৈখন একেবাৰে খলক লাগি আছে। প্ৰজা বিদ্ৰোহ? সেউজপুৰত নোহোৱা নোপজা কথা, তাতে বিদেশী অতিথিৰ বৰ্তমানত। গতিকে চটচটিকো জোৰণি পাৰলৈ পঠালে মহাৰাজে। তাইও একেটা খবৰকে আনিলেগৈ। এতেকে উপায়ান্তৰ হৈ সেনাপতি হিতৰামকে পঠাই দিলে পৰিস্থিতিৰ বুজ ল'বলৈ। আচলতে পঠাব লাগিছিল মহামন্ত্ৰী বৃকুদৰকহে, কিন্তু বিদেশী অতিথিকেইজনৰ আলপৈচানৰ কামত ৰাজকীয় বিষয়ববীয়া লোক এজন থাকিব লাগে। হিতৰাম বাঘ কাৰণে তেওঁৰ লগত বিদেশী গাহৰি দুজনে বৰ সহজবোধ নকৰে বুলি মহাৰাজে গম পাইছে। গতিকে বৃকুদৰক জোৰণি পাৰলৈ নপঠাই হিতৰামকে পঠোৱা হ'ল। লগতে অৱশ্যেই চটচটিও গ'ল। হিতৰামে কিন্তু জোৰণিবাসী ৰাইজক সমস্যাটোৰ সমাধান দিব নোৱাৰিলে। গতিকে আকৌ চটচটি আহি মহাৰাজৰ ওচৰ পালেহি। তাই প্ৰয়োজনতকৈ ডাঙৰ মাতষাৰেৰে ক'লেহি, মহাৰাজৰ জয় হওক, সেনাপতি ডাঙৰীয়াই জোৰণিবাসী ৰাইজৰ সমস্যাটোৰ সমাধান উলিয়াব পৰা নাই। হেৰৌ, সমস্যাটোনো কি নক'লে মইনো কেনেকৈ জানিম? হয়তো, ক্ষমা কৰিব মহাৰাজ, মানে জোৰণিবাসীসকলে নিজকে প্ৰবঞ্চিত হোৱা বুলি অনুভৱ কৰিছে। কি? মোৰ ৰাজ্যত কোনো প্ৰজাক কাহানিও প্ৰবঞ্চনা কৰা হোৱা নাই। কোনে তেওঁলোকক প্ৰবঞ্চনা কৰিছে? তেওঁলোকৰ অসুবিধা কিছুমান আছে মহাৰাজ। কচোন বাৰু, কি অসুবিধাত ভুগিছে তেওঁলোক? কিবা এটা কৰিব লাগিব তেওঁলোকৰ কাৰণে। মানে মহাৰাজ, আমাৰ নিচিনাকৈ তেওঁলোকেতো পানীৰ পৰা বামলৈ উঠিব নোৱাৰে। কেতিয়াবা ঘৰিয়াল আদি কোনোবাই অকণমান সময়লৈ বামলৈ উঠিলেও আকৌ পানীত বুৰ নামাৰিলে তেওঁলোকে জীয়াইয়ে নাথাকে হেনো। কাছসকল আহিব পাৰে যদিও তেওঁলোক আহি পাবলৈকে দেখোন কেইবাদিনো লাগে। তেনে অৱস্থাত বৰতলৰ পাঠশালালৈ তেওঁলোক আহিব পৰা নাই। গতিকে তেওঁলোকে বিদেশী শিক্ষকৰ পাঠ ল'বই পৰা নাই। চটচটিৰ কথা শুনি মহাৰাজৰ মনটো তেনেই সেমেকি উঠিল। হয়তো জোৰণিবাসীৰ সা সুবিধাৰ কথা চিন্তাই কৰা নহ'ল। চেহ, বৰ বেয়া হ'ল কথাটো। মহাৰাজে চকুহাল মুদি ভাবি থাকিল। মহাৰাজৰ কাষতে থকা বাটলুৱেও পৰিস্থিতিটো বুজিবলৈ যত্ন কৰি সমাধানৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। তেনেকুৱাতে মহাৰাজে গহীনাই মাত দিলে, বাটলু। মহাৰাজ কওক, মহাৰাজ কওক। তই জোৰণি পাৰৰ পৰা আহগৈ যা। ৰাইজখনক তইহে ভালকৈ বুজাব পাৰিবি। মইনো বাৰু ইমান এখুদমান জীৱটো হৈ জোৰণি পাৰ পামগৈ কেতিয়া মহাৰাজ? ইপিনে পৰিস্থিতিও গম্ভীৰ। মই গৈ পাবলৈকে এসপ্তাহমান লাগিব দেখোন মহাৰাজ। সেইটোও হয়। পিছে তেওঁ আকৌ চিন্তা কৰিলে কিছু সময়। তাৰ পাছত ক'লে, চটচটি, তই সাউতকৈ গৈ মলুৱাক মই মতা বুলি কগৈ। লগতে লৈ আহিবি। যা যা, পলম নকৰ।
চটচটিয়ে মহাৰাজৰ ফালে শিৰ দোৱাই ভুৰুংকৈ উৰা মাৰিলেই। তাই যোৱাৰ পাছতে বাটলুৱে মহাৰাজক গোপন কথা এষাৰ কোৱাৰ নিচিনাকৈ ক'লে, মহাৰাজ, মলুৱাই বাৰু জোৰণীবাসী ৰাইজৰ বিদ্ৰোহ চম্ভালিবগৈ পাৰিব বুলি আপুনি কেনেকৈ ভাবিলে? যিজন নিজেই চঞ্চলমতী, কোন মুহূৰ্তত কাক কি বুলি ক'ব লাগে তাকেই ভালকৈ নাজানে। তেওঁ জোৰণি পাৰত গৈ কি কৰিবগৈ সেইটো ভাবিহে মই আচৰিত হৈছোঁ মহাৰাজ। ৰচোন, তই মোতকৈও বেছিকৈ চিন্তা কৰিব নালাগে। মই কিবা এটা ভাবি গুণিহে মলুৱাক মতাইছোঁ বোপাই। মহাৰাজে কথা বন্ধ কৰিলে। তেওঁলোকৰ সন্মুখৰ ফালৰ গছবোৰৰ ডালে ডালে জঁপিয়াই জঁপিয়াই মলুৱাক অহা দেখি মহাৰাজৰ মনটো পোহৰ হৈ উঠিল। বাটলুৱেহে ঘটনাৰ গতি কোনফালে যাব তাকে ভাবি ব্যাকুল হৈ উঠিল। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। একেবাৰে কাষৰ জামুগছজোপাৰ পৰা একেটা জাপতে মহাৰাজৰ ভৰিৰ কাষতে পৰিলহি মলুৱা। চটচটিও উৰি আহি বাটলুৰ কাষতে খপজপাই বহিলহি। মলুৱা, তই আহিলি? তোৰ ওপৰত এটা দায়িত্ব দিব খুজিছোঁ। তই জোৰণি পাৰলৈ যাব লাগে। তাৰ ৰাইজখনে কিবা কথাত অসন্তোষ কৰিছে, তেওঁলোকক বুজনি দিবগৈ লাগে। মহাৰাজৰ কথাত এইবাৰ বাটলু তেনেকৈ আচৰিত নহ'ল যদিও মলুৱা কিন্তু ভালকৈয়ে আচৰিত হ'ল। সি তেনেই খপৰ জপৰ কৰি ক'বলৈ ধৰিলে, মহাৰাজ, মই কি কৰিমগৈ তাত? মই দেখোন কথা ক'বই নাজানো, আৰু মই কথা ক'লে কোনেও নুশুনেও, আটায়ে ইটিকিং কৰে। নকৰে অ' ইটিকিং, কোনেও নকৰে। আৰু শুন, তই ৰাইজক বুজাবগৈ নালাগে নহয়, ৰাইজক বুজাব বাটলুৱে। তই কেৱল তোৰ কান্ধতে বাটলুক তুলি নিমিষতে জোৰণি পাৰ পাবগৈ লাগে। এইবাৰ কিন্তু বাটলু সঁচাকৈয়ে আচৰিত হ'ল। মহাৰাজৰ বুদ্ধি কম নহয় দেই, সি ভাবিলে। বাটলু, পাৰিবিনে মলুৱাৰ গাতে উঠি যাব? তাৰ কাণখনতে ভালকৈ ধৰি ল'লেই হ'ল। আন কাৰোবাক পঠাওঁ বুলিবলৈ এইকেইদিন মহামন্ত্ৰীৰ বাহিৰে সকলো বিভিন্ন কামত বেলেগ বেলেগ ঠাইত আছেগৈ। মহাৰাজে চিন্তিতভাৱে কোৱা কথাষাৰে বাটলুক সাহসো দিলে, তাক তাৰ দায়িত্ব সম্পৰ্কেও সজাগ কৰি তুলিলে। লগে লগে সি ক'লে, আপুনি চিন্তাই নকৰিব মহাৰাজ, আপোনাৰ সন্মান ৰাখিবলৈ বাটলুৱে সকলো কৰিব পাৰে। মলুৱাকাই, মোক তোমাৰ গাত উঠিবলৈ দিবানে নিদিয়া? ৱা, এইটোনো কি কথা? উঠা উঠা, মলুৱাই ক'লে। মহাৰাজ, আমি তেন্তে যাওঁৱেই। যা যা, দেৰি নকৰ, লগে লগে উভতি আহিবি হওক। সেনাপতিকো লগতে লৈ আহিবি। যা এতিয়া, ৰাতিলৈ আমাৰ আন এখন গুৰুত্বপূৰ্ণ সভা আছে, পাঠশালাৰ বিষয়ে। বাটলু মলুৱাৰ গাত উঠিল। সি একেবাৰে মলুৱাৰ ডিঙিয়েদি বগাই গৈ সোঁ কাণখনৰ খোপটোতে বহিবলৈ যত্ন কৰিলে। অকণ অকণ হাত দুখনেৰে মলুৱাৰ কাণখনতে সাবটি ধৰিলেহি। মলুৱাই মহাৰাজক চেলাম দিলে। হাত দুখন বন্দী হৈ থকা কাৰণে বাটলুৱে মহাৰাজৰ পিনে মূৰটো বেকা কৰিয়ে অভিবাদন জনালে। মলুৱা জাপ মাৰি গছত উঠিল আৰু মহাৰাজে চাই থাকোঁতেই চকুৰ আঁৰ হ'ল। বাটলুক পঠাই লৈ মহাৰাজ নিশ্চিন্ত হ'ল। পৰিস্থিতি যিয়েই নহওক, বাটলুৱে কিবা নহয় কিবা প্ৰকাৰে নিয়ন্ত্ৰণ কৰিবই। তেওঁ এটা দীঘলীয়া নিশাহ এৰিলে। ইপিনে ইজোপাৰ পৰা সিজোপা গছলৈ জঁপিয়াই যোৱা মলুৱাৰ কাণৰ পৰা যিকোনো মুহূৰ্ততে পৰি যাব পাৰে বুলি বাটলুৰ কলিজাত ধৰফৰণি উঠিল। মূৰটো তাৰ ঘূৰোৱা ঘূৰোৱা যেন লাগিল। একে সময়তে কেইবাটাও চিন্তাত তাৰ মগজুটোও ব্যস্ত ৰাখিবলগীয়া হ'ল। প্ৰথম কথা, মলুৱাৰ সৈতে সি সুকলমে জোৰণি পাৰ পাবগৈ লাগিবই। সি কোনো কাৰণতে পৰি যাব নোৱাৰিব, গতিকে কোনো দুৰ্ঘটনা ঘটিবলৈ দিব নোৱাৰি। দ্বিতীয় কথা, জোৰণীবাসী ৰাইজৰ অসুবিধাবোৰৰ বুজ লৈ তেওঁলোকে বিশ্বাস কৰা ধৰণে বুজনি দিব লাগিব। তৃতীয় কথা, একেদৰে মলুৱাৰ কাণত ধৰি লটি ঘটি হৈ মহাৰাজৰ কাষলৈ উভতি আহিবও লাগিব। চতুৰ্থ কথা, সি জোৰণীবাসী ৰাইজক ক'বলগীয়া কথাবোৰ মহাৰাজৰ মনঃপূত হ'ব লাগিব। তেখেতৰ সন্মান হানি হোৱা ধৰণে সমস্যাৰ সমাধান উলিয়াবলৈ গ'লে নহ'ব। একেবাৰে শেষ কথা, ৰাতিলৈ পাঠশালাৰ বিষয়ে মহাৰাজে পতা সভাখনত সিও কিছুমান কথা ক'ব লাগিব, কাৰণ নতুন পণ্ডিত দুজনৰ কিছুমান কথা সি একেবাৰে ভাল পোৱা নাই। মলুৱাৰ সৈতে বাটলুক পঠাই দি মহাৰাজৰ চিন্তাও লাগিল। গছে গছে জঁপিয়াই জঁপিয়াই যোৱা মলুৱাৰ গাৰ পৰা যদি বাটলুটো সৰি পৰে, বৰ বেয়া কাম এটা কৰা হ'ল নেকি বাৰু? নিজকে সুধিলে তেওঁ। লগে লগে চটচটিক ক'লে, আই চটচটি অ', তোৰ দেখিছোঁ বৰ কষ্ট হৈছে নহয়নে? নাই মহাৰাজ, মোৰনো কি কষ্টখন হৈছে? কওক মহাৰাজ, আকৌ কেনিবা যাব লাগিব নেকি? মোৰচোন মনটো একেবাৰে ভাল লগা নাই। বাটলুটোক তেনেকৈ পঠাই দিব নালাগিছিল নেকি? সি যদি কেনেবাকৈ খুন্দা খুটলি খাই মলুৱাৰ গাৰ পৰা সৰি পৰে, তই নহ'লে সিহঁতৰ পিছে পিছে যাবি নেকি? হ'ব মহাৰাজ, আপুনি অকণো চিন্তা নকৰিব, মই যাওঁৱেই। তেওঁলোক বহু দূৰ পালেগৈ কিজানি। লগে লগে চটচটিও উৰা মাৰিলে।
বিদেশী শিক্ষক দুজনে বৰতলৰ পাঠশালাত পঢ়াবলৈ লোৱা 15-20 দিনমানেই হ'লহি। পাঠশালাৰ প্ৰথম দিনটোৰ পৰাই মহাৰাজ কিছু মানসিক অশান্তিত ভুগিবলৈ ধৰিছে। আচলতে বিদেশী শিক্ষক দুজনৰ কিছুমান কথাকাণ্ড তেওঁ অকণো ভাল পোৱা নাই। এইকেইটা দিনতে সেউজপুৰীয়া প্ৰজাসকলে বিভিন্ন নতুন কথা শিকিছে হয়, কিন্তু নতুন কথা শিকা মানেই পুৰণি কালৰে পৰা চলি অহা ভাল কথাবোৰ ভৰিৰে মোহাৰি পেলোৱা নহয়। শিক্ষাৰ উদ্দেশ্য জ্ঞানৰ প্ৰসাৰ কৰা বুলিয়ে তেওঁ জানি আহিছে। কিন্তু শিক্ষাদানৰ পদ্ধতিয়ে যদি এখন সমাজৰ ভাল ভাল কাম কাজবোৰ চিন্তা চৰ্চাবোৰ নোহোৱা কৰি পেলাব খোজে, তেনেহ'লে তেনেকুৱা পদ্ধতিক কোনো কাৰণতে ভাল বুলিব নোৱাৰি। সেউজপুৰৰ প্ৰজাসকলৰ মাজত পুৰণি কালৰে পৰা পাৰস্পৰিক শ্ৰদ্ধা মৰম, বিশ্বাস, আনুগত্য, সহনশীলতা, ইজনে সিজনৰ প্ৰতি যিকোনো সময়তে আগবঢ়োৱা সহযোগিতা আদিক দেখোন এই বিদেশী শিক্ষক দুজনে তেনেই নোহোৱা কৰি পেলাব খুজিছে। এনেকৈ হ'লে দেখোন জগত জুৰি থকা সেউজপুৰৰ সুনাম মাটিত মিহলি হ'বলৈ বেছি পৰ নালাগিব। নতুন শিক্ষা লোৱা কেইজনমান লোক ইতিমধ্যে দেখোন আগতকৈ উদণ্ড হৈ উঠা যেনহে লাগিছে। কথাবোৰ মনৰ ভিতৰতে পাগলি থাকিল মহাৰাজে। ৰাতিলৈ অতিশয় বিশ্বস্ত সভাসদ কেইজনৰ সৈতে হ'বলগীয়া সভাখনতে সকলো কথা খোলোচাকৈ আলোচনা কৰা উচিত হ'ব বুলিয়েই তেওঁ লৰালৰিকৈ সভাখন পাতিছে। ব্ৰিকুদৰক খবৰ দিয়া হ'লেই বগলী পণ্ডিতেও খবৰটো পাইছে। জোৰণীপাৰৰ সমস্যাটোৰ সমাধান বাটলুৱে কিবাকৈ হ'লেও উলিয়াবই। তেতিয়াহ'লে হিতৰামো আহি পাবহি। এতিয়া একো অঘটন নঘটাকৈ বাটলু ঘূৰি আহিলেই হয়। মলুৱাই বাটলুক লৈ পলকতে জোৰণীপাৰ পালেগৈ। যাওঁতে সাউতকৈ ঘৰত সোমাই সি মাইকটো লৈ গ'ল। কাৰণ বাটলুৰ সৰু মাতটো আটাইখন ৰাইজে নুশুনিবও পাৰে, গতিকে মাইকটোৱে কামত দিব। নৈ পাৰ পাই মলুৱাই প্ৰথমে সেনাপতি হিতৰামক অভিবাদন জনালে। তাৰ পাছত ৰাইজৰ ফালে চাই আচৰিত হ'ল। ইমানবোৰ ৰাইজ আমাৰ ৰাজ্যখনতে আছে বুলি সি সপোনতো ভবা নাছিল। সি মুহূৰ্ততে নিজৰ ভুল বুজি পালে। আমি অকল থলচৰ প্ৰজাৰহে হিচাপ লওঁ, পিছে জলচৰসকলৰ সংখ্যাটো কিজানি থলচৰতকৈ ডাঙৰহে হ'ব। সি লগত লৈ যোৱা মাইকটো হাতত লৈ চিঞৰি চিঞৰি ক'লে, ৰাইজ ৰাইজ, আপোনালোকৰ মাজলৈ আমাৰ ৰাজ্যৰ চিফ ছেক্ৰেটেৰী বাটলু ডাঙৰীয়া আহিছে। তেখেতে আপোনালোকৰ সৈতে কথা পাতিব। বাটলু আচৰিত হ'ল মলুৱাই তাৰ বিষয়ে কোৱা ইংৰাজী শব্দ এটা শুনিহে। সি যে সেইটো শব্দৰে বুজোৱা সভাসদ সি নিজেই নাজানে। মলুৱাকাই, সেইটো কি শব্দ ক'লা? সৰু মাতটো আৰু সৰু কৰি বাটলুৱে সুধিলে। চিফ ছেক্ৰেটেৰী মানে মুখ্য সচিব। এইবোৰ শব্দ পাঠশালাত শিকাই আছে দেখোন, তুমি শিকা নাই কিয়? মইনো ক'ৰ পাঠশালাখনত অনবৰতে থাকিবলৈ পাওঁ। ৰাজ্যখনৰ বিভিন্ন সমস্যাত মহাৰাজৰ লগত লাগি থাকোঁতেই গৈছে দেখোন। হ'ব দিয়া, এইবাৰ ভালকৈ শিকিব লাগিব। এতিয়া ৰাইজক কথা কোৱা, সোনকাল কৰা। মহাৰাজে সোনকালে উভতিবলৈ কৈছে। বাটলুৱে মন কৰিলে হিতৰামে যেন জোৰণীবাসী জলচৰ ৰাইজৰ সমস্যাটোৰ সমাধান কৰিবলৈ অকণো যত্নকে কৰা নাই। সেইবোৰ চিন্তা কৰি লাভ নাই বুলি সি উপস্থিত কৰ্তব্য স্থিৰ কৰি লৈ ক'বলৈ ধৰিলে। ৰাইজ, আপোনালোক সদৌতিলৈ মাননীয় মহাৰাজ কেশৰীয়ে তেখেতৰ শ্ৰদ্ধা সম্ভাষণ জ্ঞাপন কৰিছে। সেউজপুৰ ৰাজ্যখনৰ নাম ইয়াৰ প্ৰজাসকলৰ মাজত থকা ভাতৃত্ববোধ, সহনশীলতা, পাৰস্পৰিক বিশ্বাস আৰু মৰম চেনেহৰ কাৰণে জগততে প্ৰখ্যাত। মহামান্য মহাৰাজে আনকি আমাৰ মাজত শক্তিশালী বা শক্তিহীন, ক্ষুদ্ৰ বা বিৰাট এনে বিচাৰ শিপাবলৈ দিয়া নাই। ৰাজ্যৰ প্ৰজাসাধাৰণৰ মংগলৰ কাৰণে, বৌদ্ধিক বিকাশৰ কাৰণে দুজনকৈ বিদেশী পণ্ডিত আনি ৰাইজক নতুন নতুন জ্ঞানৰ সন্ধান দিবলৈও মহাৰাজে ব্যৱস্থা কৰিছে। বাটলুৰ কথাৰ মাজতে এইখিনিতে ৰাইজে কিছু হুলস্থুল কৰিবলৈ ধৰিলে। বাটলুৱে মনোযোগ দি শুনিবলৈ যত্ন কৰিলে। হয়, অভিযোগ সেই একেটাই। সি আকৌ সন্ধিৰ বা বুদ্ধিৰে কাটিবলৈ যত্ন কৰিলে। ৰাইজ শুনকচোন, এয়া মোৰ কথা নহয়, স্বয়ং মহাৰাজৰ কথা। মহাৰাজৰ নাম শুনি ৰাইজ কিছু শান্ত হ'ল। বাটলুৱে আকৌ ক'বলৈ ধৰিলে। সকলো প্ৰাণীৰে কিছুমান সীমাবদ্ধতা আছে ৰাইজ। যেনে ধৰক আপোনালোক পানীতহে থাকিব পাৰে, বামত নোৱাৰে। ইপিনে আমাৰ বিদেশৰ পৰা অহা নতুন মাষ্টৰ দুজন আকৌ পানীত থাকিব নোৱাৰে। সেয়েহে তেওঁলোকে আপোনালোকক পোনপটীয়াকৈ শিক্ষাদান কৰিবলৈ আহিব পৰা নাই। এই দিনকেইটাত বগলী পণ্ডিতো আপোনালোকৰ মাজলৈ আহিব পৰা নাই। হয়, আমাৰ প্ৰশাসনৰ সৰু ভুল এটা হৈ গৈছে। সেইটো হৈছে আপোনালোকক আগতীয়াকৈ নজনোৱাটো। কিন্তু ৰাইজ, বগলী পণ্ডিতে এইকেইদিন বিদেশী পণ্ডিতসকলৰ পৰা সকলো নতুন কথা শিকিছে। শিকা শেষ হ'লেই তেওঁ আহি আপোনালোককো সেইবোৰ কথা শিকাবহি। মই মাননীয় মহাৰাজৰ হৈ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। ৰাইজৰ মাতত আকৌ কিছু হাই উৰুমিৰ সৃষ্টি হ'ল। বাটলুৱে বুজিলে, সি কোৱা ধৰণে ৰাইজখনে বুজি পোৱা নাই বা গ্ৰহণ কৰিব খোজা নাই।
সেইকাৰণে সি এইবাৰ শেষ চেষ্টা কৰি চালে। ৰাইজ, মাননীয় মহাৰাজে আপোনালোকলৈ 3টা উপায় দি পঠাইছে। প্ৰথমটো, বিদেশী পণ্ডিত দুজনক আপোনালোকক পাঠদান কৰিবলৈ অনুৰোধ জনোৱা, কিন্তু তেওঁলোক সন্মত হ'লেও সেইটো অসম্ভৱ, কাৰণ তেওঁলোক পানীত নামিব নোৱাৰে আৰু আপোনালোক মাটিলৈ উঠিব নোৱাৰে। লগতে তেওঁলোকে ইচ্ছা কৰিব নে নকৰে সেইটো কথাও আছে, হাজাৰ হওক বিদেশী জীৱটো। দ্বিতীয়তে, বগলী পণ্ডিতে আপোনালোকক দিনটোৰ কোনোবা নহয় কোনোবা এটা সময়ত পাঠদান কৰিবহি। ইমানতো যদি আপোনালোক সন্মত নহয়, তেন্তে তৃতীয়টো উপায় হিচাপে মহাৰাজ কেশৰীয়ে আপোনালোকৰ সৈতে মুখামুখিকৈ কথা পাতিবহি। পিছে মই আপোনালোকক অনুৰোধ জনাওঁ, মহাৰাজ ইয়ালৈ আহিবলগীয়া ঘটনা যাতে নঘটে, কাৰণ মাননীয় মহাৰাজে গোটেই ৰাজ্যখনৰ অনেক বিষয়ৰ অনেক সমস্যাৰ সমাধান কৰিব লাগে। তেখেতৰ এতিয়া বয়সো হৈছে, সেই অনুপাতে তেখেতৰ অনেক কষ্ট হৈছে। তেখেতৰ প্ৰতি আমি কিছু শ্ৰদ্ধাশীল হোৱাটো মই অন্তৰেৰে কামনা কৰোঁ। এইবাৰ বাটলুৰ কথা শুনি ৰাইজে বেছি চিঞৰ বাখৰ নকৰি কিবা আলোচনা কৰিলে। তাৰ পাছত এজন বয়োবৃদ্ধ ঘঁৰিয়াল আৰু তেওঁতকৈ বয়সীয়াল কাছ এজন পানীৰ পৰা পাৰলৈ উঠি আহিল। কাছজনে বিনীতভাৱে ক'লে, মাননীয় বাটলু ডাঙৰীয়া, মহাৰাজক জনাব যে আমি জলচৰ জুৰণিবাসীয়ে সকলো বুজি পাইছোঁ, কিন্তু আমিও জ্ঞান জগতৰ নতুন নতুন কথাবোৰ জানিব খোজোঁ। আপোনালোকে কৰা ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে। কেৱল বগলী পণ্ডিতক দিনটোত এবাৰ হ'লেও আমাক দেখা দি যাবলৈ ক'লে আমি ভাল পাম। লগতে মহামান্য মহাৰাজ এইফালে আহিলে আমাক মাত এষাৰ দি গ'লে আমি অতিশয় আনন্দিত হ'ম। আপোনাকো আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। কাছজনৰ কথাখিনি শেষ হোৱাত দুয়োজন পানীলৈ নামি গ'ল। অলপ সময়ৰ ভিতৰতে জুৰণি পাৰত খলখলাই থকা সকলো জলচৰ জীৱ দ পানীলৈ গুচি গ'ল। জুৰণি নৈখন আকৌ আগৰ নিচিনা শান্ত হৈ পৰিল। হিতৰামে কথাবোৰ লক্ষ্য কৰি আছিল। সি বুজিবই নোৱাৰিলে বাটলুৱেনো কি যাদু কৰি অশান্ত ৰাইজখনক শান্ত কৰি পেলালে। চটচটিয়েও চাই আছিল দৃশ্যটো। বাটলুৰ বাগ্মিতা গুণ দেখি তাইৰ মনটো তেনেই উঠলি উঠিল। মনৰ উলাহতে তাই খবৰটো আগতীয়াকৈ মহাৰাজক দিবলৈ বুলি উভতি উৰা মাৰিলে। তাই যে বাটলু উভতি যাওঁতেও লক্ষ্য কৰিব লাগিব সেইটো কথা পাহৰিয়েই গ'ল। এতিয়া যাওঁ ব'লক সেনাপতি ডাঙৰীয়া, মহাৰাজে গধূলিলৈ এখন গুৰুত্বপূৰ্ণ সভা পাতিছে, বাটলুৱে হিতৰামক ক'লে। হিতৰামে ভিতৰি ভিতৰি কিছু লাজ পালে। মই ইমান শক্তিশালী সেনাপতিটো হৈ কৰিব নোৱাৰা কামটো এই এখুদমান নিগনিটোৱে কেনেকৈ যে কৰিলে ভাবি আচৰিত হ'ল হিতৰাম। ইপিনে চটচটি গৈ মহাৰাজৰ ওচৰ পালেগৈয়ে।